ভণ্টি অ ভণ্টি এই বেগটো লৈ আছোন দাদা এইটো ল ৰচোন তই ইমাননো কাৰ লগত কথা পাতি থাক মোবাইলত হা নাই দাদা লগৰ ছোৱালী এজনী ফোন কৰিছে তাইৰ লগত কথা পাতি আছিলো ঠিক আছে মই এতিয়া গুৱাহাটীলৈ যাম কিবা প্ৰব্লেম হলে মোক কল কৰিবি আৰু তই ভালদৰে থাকিবি হ'ব দে তো ভালকৈ যাবি ঠিক আছে মই এতিয়া আহো অ আৰু এটা কথা মই যদি এই দুদিন আহোঁতে পলম হয় খুৰাহঁতৰ তাত থাকিবি মই এতিয়া আহো হ'ব দে তো যিমান পাৰ সিমান সোনকালে আহিবি মইনা ক'ত গৈছিলা আমাৰ ডিষ্ট্ৰিক্ট দেখিছিলা নেকি যোৱাচোন তেনেহ'লে কি হৈছে তোৰ ভণ্টি কি কৰিছা তই কি হৈছে তোৰ কি হৈছে ভালদৰে কচোন দাদা মই এজন ল'ৰা ভাল পাইছিলো সি মোৰ লগত শুনাচোন কওকচোন আচ্ছা দৃষ্টিহঁতৰ ঘৰটো কোনফালে ঠিক আছে থেংক ইউ তুমি আহিছা ভিতৰলৈ আহা
দৃষ্টি কি হ'ল? ৰাজ তুমি তোমাক কেতিয়াও পাহৰি নোযোৱা। তুমি এইবোৰ কি কৈছা? তোমাৰ কাৰণে মই সকলো কৰিব পাৰোঁ আৰু তোমাৰ অবিহনে মই জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ। ৰাজ তুমি সঁচাকৈ কৈছানে? মই সঁচাই কৈছোঁ, তুমিয়ে মোৰ লাইফ। ব'লা এতিয়া ঘৰলৈ যাওঁ, খুৰাহঁতে দেৰিলে বিচাৰি থাকিব। ব'লা। দৃষ্টি সীমন্তৰা ক'লৈ গৈছিলা? কোনোবা ল'ৰা এজনে থৈ যোৱা দেখিলোঁ। সীমন্তৰা তোমাক মই সকলো কথাই কওঁ। আচলতে সেই ল'ৰাজনক মই ভাল পাওঁ, সি মোক বহুত ভাল পায়। হয় নেকি? কি কাম কৰে ল'ৰাজনে? তেখেতৰ এটা চিমেণ্টৰ ইণ্ডাষ্ট্ৰি আছে। ল'ৰাজনৰ কিবা ফটো আছে নেকি? আছে ৰ'বা, তোমাক দেখাই আছো। এয়া চোৱা। কি এইজন ল'ৰা? তুমি তোক চিনি পোৱা নেকি? আজি কিছুদিন আগতে সি এজনী ছোৱালীৰ জীৱন ধ্বংস। আহিলা, ইমান পলম কৰিলা যে? চৰি, বাকী তোমাৰ কোৱা, খবৰ ভালনে? মোৰ ভালেই, তোমাৰ? মই আছোঁ দিয়া ভালে। ব'লা আগৰ পৰা অলপ ফুৰি আহোঁ। দৃষ্টি, তুমি যে ল'ৰাজনক ভাল পাইছিলা, সেই ল'ৰাজনে এটা ছোৱালীৰ লগত দেৱলত আহিছে। তুমি ইয়াত? তুমিতো মোৰ লগত ভৰ্তি হোৱা বুলি কৈছিলা। কোন তুমি? ৰাজকে সোধা, মই কোন? ৰাজ, তুমি মোক চিনি পোৱা? হা? নাই নাই, মই চিনি নাপাওঁ। কেতিয়াবা চাগে ক'ৰবাত লগ পাইছিলোঁ ন? কি ক'লা তুমি? ক'ৰবাত লগ পাইছিলা? তাৰমানে তুমি ইমান দিনে মোৰ লগত ভাল পোৱাৰ নাটক কৰি আছিলা? এইবোৰ তুমি কি কৈছা? মই তোমাক চিনিয়ে নাপাওঁ আৰু তোমাক ভাল পাম। মই ক'ত আৰু তুমি ক'ত? নিজৰ চেহেৰাটো এবাৰ ভালদৰে দেখিছানে? যদি দেখা নাই আইনাত চাই ল'বা। তুমি এইবোৰ কি কৈছা? তোমাৰ কাৰণে মই সকলো কৰিব পাৰোঁ আৰু তোমাৰ অবিহনে মই জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ। মই সঁচাই কৈছোঁ, তুমিয়ে মোৰ লাইফ। কি? যোৱাকালিলৈকে তোমাৰ মই লাইফ আছিলো আৰু এতিয়া চিনি নোপোৱা হ'লা? বাছ, বহুত হ'ল। তোমালোকৰ নিচিনা ছোৱালীবোৰৰ লগত এষাৰ ভালদৰে কথা পাতিলে তাকে তোমালোকে ভাল পোৱা বুলি ভাবি লোৱা।
অ' মই বুজিব পাৰিছোঁ তুমি চাগে মোক টকাৰ লগত ফচাবলৈ চেষ্টা কৰি আছা কোৱা তোমাক কিমান টকা লাগে মই দিম ৰাজ তুমি মোৰ মৰম ভাল পোৱা বিশ্বাস টকাৰে কিনিব পৰা বজাৰত পোৱা শাক পাচলি নহয় তোমাৰ যেতিয়াই মন যায় তেতিয়া তুমি টকাৰে কিনিবা আৰু যেতিয়াই মন যায় তেতিয়া তুমি নলী নৰ্দমাত পেলাই দিবা প্লিজ তুমি মোৰ লগত এনেকুৱা নকৰিবা তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম তুমি জীয়াই থাকা মৰি যোৱা তাত মোৰ কি আহে যায় ৰাজ পিংকি এই কথাত তুমি ভুল নাযাবা এনেকুৱা ছোৱালী মই সদায় লগ পাওঁ ব'লা এতিয়া ৰাজ 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 তুমি মোক এৰি নাযাবা ৰাজ 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 নাকান্দিবি অ' মই সকলো ঠিক কৰি দিম দাদা ভণ্টি শুন সঁচা ভাল পোৱাৰ কোনো মূল্য নাই তই তাৰ কাৰণে মৰিব ওলাইছিলি মোৰ কথা এবাৰ ভাবিছিলি নে তই নহলে মই কেনেকৈ থাকিম হা ভণ্টি আজিকালি এই প্ৰেম শব্দটো একোটা ফেশ্বন হৈ পৰিছে কিছুমান ল'ৰাই যেনেকৈ আমি ফেচবুক হোৱাটছআপ টুইটাৰ এইবোৰ ব্যৱহাৰ কৰোঁ সেই ল'ৰাবোৰে ছোৱালীবিলাকৰ লগত তেনেকুৱা কৰে টাইম পাছ কৰে সি যদি তোৰ কাৰণে মৰিব নোৱাৰে তই তাৰ কাৰণে কিয় মৰিব ওলাইছা সি যদি তোক এৰি সুখত থাকিব পাৰে তইও সুখত থাকিব লাগিব মোৰ কাৰণে সুখত থাকিব লাগিব ভগৱানে যি কৰে ভালেই কৰে তোক চাগে তাতকৈ বেছি ভাল ল'ৰা দিব মই তোক বিয়া দিম ধুমধামেৰে বিয়া দিম তই একো চিন্তা নকৰিবি বল এতিয়া ঘৰলৈ যাওঁ তোমালোকৰ ঘৰত সন্মুখতে আছো ওলাই আহাচোন অ ৰকিদা আহা ভিতৰলৈ নেযাওঁ এটা কথাৰ কাৰণে আহিলো কি কথা চেষ্টা কৰি আছে দৃষ্টি তই মোক লগ কৰ কি তই মোক লগ নকৰ তোৰ লাইফ মই বৰবাদ
নহ'লে কি কৰিবি হা? কি কৰিবি নহ'লে? হেই, ঐ! দাদা মোক পাৰিলে ক্ষমা কৰি দিব মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিলোঁ দৃষ্টি মোক ক্ষমা কৰি দিবা হয়তো মই ক্ষমাৰ যোগ্য নহয় মই বুজি পোৱা নাছিলোঁ সঁচা প্ৰেমৰ মূল্য কিমান আজি তুমি মোক শিকাই দিলা সঁচা প্ৰেম মানে কি হাই হাই ফ্ৰেণ্ডছ আমাৰ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ যদি কিবা ভুল ভ্ৰান্তি পায় তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব আৰু আমি আজি এইটোৰ ওপৰতো কৰিছোঁ কাৰণ আজিকালি ছোৱালীবিলাকক বেছিকৈ মানে কি দোষটো দিয়া যায় যে ল'ৰাৰ গাত দোষেই নাই হয় ল'ৰাৰ গাতত দোষ থাকে বা ছোৱালীৰ গাতত দোষ থাকে কিন্তু সকলোৰে সমান দোষ থাকে ভাল পাইছোতো সেই ভাল পোৱাজনৰ কাৰণে নিজে মৰি যাব লাগে তাইক সুখত থকাৰ কাৰণে মানে হেল্প কৰিব লাগে সেইটো নকৰি আমি কি কৰোঁ যে তাই নহ'লে মোৰ নহ'লে আন কাৰো হ'ব নোৱাৰে বা তাইক মাৰিব চেষ্টা কৰোঁ এইটো আচলতে আমাৰ ভুল আৰু আজিকালি কি হয় বেছিভাগ এই ভাল পোৱাবিলাকত হাত কটা কিবা কৰা ছুইচাইড কেছ এইবিলাক নহয় অৰিজিনেল ভাল পোৱাটো হৈছে জীয়াই থকাৰ এক প্ৰেৰণা ইজনে সিজনক প্ৰেৰণা দিয়ে গতিকে সেইটোহে যাতে বুজি পেলাই এইবিলাক কৰে যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও ভাল পাইছে আমি যদি কিবা অকণমান দিব পাৰিছোঁ আপোনালোকক প্লিজ 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 শ্বেয়াৰ কৰি দিব লগ বন্ধুৰ লগত বা ছাবস্ক্ৰাইবটো কৰি থ'ব আপোনালোকে শ্বেয়াৰ কৰিলে ছাবস্ক্ৰাইব কৰিলে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনালে কমেণ্ট কৰি আমাৰ বহুত উৎসাহ বাঢ়ে ভুল ভ্ৰান্তিৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু আমাৰ কেমেৰামেন আছে মিটু আহাচোন মিটুৱে কিবা এষাৰ ক'ব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিৰ কাৰণে ইমানে বাই 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 জয় হিন্দ জয় হিন্দ জয়